हेलो फ्रेंड्स गुड न्यूज फॉर टेट एस्पिरेंट्स टेट प्रार्थीर कारण এটা ভাল খবর লগতে কন্ট্রাকচুয়াল টেট টিচাৰৰ কাৰণেও ভাল খবৰ হয় কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সকলো ধৰণৰ টেট শিক্ষকক ৰেগুলাৰ কৰি দিয়া হ'ব 35000 যেখিনি 35000 ওভাৰ যেখিনি টেট ক্যান্ডিডেট আছে টেট টিচাৰ আছে গোটেইখিনি টেট টিচাৰক ৰেগুলাৰাইজেশ্যন কৰা হ'ব লগতে টেট টিচাৰৰ কাৰণেও ভাল খবৰ कारण সকলো ডি অফিস লৈকে এটা নোটিফিকেশন দিছে যে ভ্যাকেন্সি ডিটেইলস লাগে ইয়াৰ দ্বাৰা এটু বুজা যায় যে হয়তো রানিং এডভার্টাইজমেন্টৰ ওপৰত ভ্যাকেন্সি ডিটেইলসটো বিচাৰিছে তাৰ মানে ইয়াতে অতি সোনকালে পোস্টিং হ'ব পাৰে বা অকমান পোস্ট ইনক্ৰিজ হ'ব পাৰে নহলে কি হ'ব যেহেতু ভ্যাকেন্সি ডিটেইলস বিচাৰি এই ভ্যাকেন্সি ডিটেইলসৰ ওপৰত ভিত্তি কৰি নেক্সট এডভার্টাইজমেন্টৰ কাৰণে প্ৰিপাৰেচন ল'ব পাৰে গভটপ আসামে ল'ব পাৰে মানে ল'বই কাৰণ বহুতো পোস্ট খালি হৈ আছে তো গতিকে টেট ক্যান্ডিডেট সকলৰ কাৰণে এটা ভাল খবৰ লগতে গ্ৰেড 3 আৰু গ্ৰেড 4 যি সকলে দিব খুজি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ কাৰণ তেওঁলোকৰ কাৰণেও ভ্যাকেন্সি ডিটেইলসটো বিচাৰিছে সো আজি এই ভিডিওত আলোচনা কৰিম গোটেইখিনি তথ্য সহকাৰে আলোচনা কৰিম কেবিনেট সিদ্ধান্ত কি গ্ৰহণ কৰিছে অসম চৰকাৰে ইয়াৰ ওপৰতো আলোচনা কৰিম তো গতিকে ভিডিও হেকলৈকে চাব এন্ড ওয়ান ৰিকুৱেষ্ট ইউ এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও পাবলৈকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব হেল্ল' ফ্ৰেণ্ডছ Office of the Director of Elementary Education Assam কাহিলিপাৰা গুৱাহাটী ইয়াৰ পৰা 27 জুন মানে আজিৰ তাৰিখত এটা গভ নোটিফিকেশন আইছে ফৰ টেট ক্যান্ডিডেটৰ কাৰণে এটা ভাল খবৰ যে সকলো ডিও লৈ ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশন অফিচাৰ লৈ এটা অৰ্ডাৰ দিছে নোটিফিকেশন দিছে গভ নোটিফিকেশন সাবজেক্ট টু দিছে টু চাইলক ৰিগাৰ্ডিং সাবমিশন অফ ভ্যাকেন্সি ডিটেইলস Number 1 LP and UP schools teacher and number 2 grade 3 junior assistant statistical assistant computer teacher computer etc and grade 4 post in DO DIS BO মানে এইবোৰ অফিসত grade 4 এর পোস্ট থাকে offices of and schools as on 1st July 2024 1 জুলাই তাৰিখৰ ভিতৰত যিমান ভ্যাকেন্সি আছে গোটেই অসমত ভ্যাকেন্সিটো কি কি ভালকৈ শুনি লওক এলপি ইউপি এন্ড অলসো গ্ৰেড 3 এন্ড 4 কোত যিমান অফিস আছে ডিও অফিস বিও অফিস ডিআইএস অফিস এসআইএস অফিসত যিমান অফিস আছে আৰু যিমান স্কুল আছে সকলো ঠাইৰ কিমানখিনি পোস্ট ভ্যাকেন্সি আছে এই গোটেইখিনি তথ্য 1 জুলাইৰ আগত গুৱাহাটী কাহিলিপাৰা ডিৰেক্টৰ অফ এডুকেশন অফিসত ডিটেইলসখিনি দিব লাগে এ আৰু বি ফৰমেটত এয়া হৈছে ফৰমেট এ এটা চাই লওক স্কুল লেভেল পোস্ট টিচিং এন্ড নন টিচিং স্টাফ স্কুল গ্ৰেড 4 এটা ফৰমেটটো দিয়া আছে গোটেইখিনি তথ্য কিমানখিনি পোস্ট আছে ভ্যাকেন্সি আছে লগতে এটা ৰেজিস্টাৰৰ বিচাৰিছে এই ৰেজিস্টাৰ অনুযায়ী দিব লাগে মানে এ আৰু বি ফৰমেট অনুযায়ী এটা চাওক বি ফৰমেটটো কেনেকুৱা আছে এয়া চাওক আছে বি ফৰমেটটো এটা ফিল্ড লেভেল পোস্ট গ্ৰেড 3 জুনিয়ৰ এসিস্ট্যান্ট স্ট্যাটিক্যাল অ্যাসিস্ট্যান্ট কম্পিউটাৰ এন্ড গ্ৰেড 4 অফিস পিয়ন স্টাফ মানে বেসিক্যালি বি ফৰমেটটো হৈছে অফিসৰ যিখিনি গ্ৰেড 3 গ্ৰেড 4 আছে জুনিয়ৰ এসিস্ট্যান্ট হ'ব পাৰে স্ট্যাটিক্যাল অ্যাসিস্ট্যান্ট হ'ব পাৰে কম্পিউটাৰ টিচাৰ হ'ব পাৰে গ্ৰেড 4 এনেকুৱা আছে যিবিলাক চৌকিদাৰ এইবিলাকৰ এটো বি ফৰমেটত দিব দিছে আৰু তলত ইয়াতে বিৰ সিগনেচাৰ ডিআইএস ৰ সিগনেচাৰ আৰু ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশন অফিচাৰৰ সিগনেচাৰ দি ফৰমেটটো পঠাব লাগে ডিৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশন আসাম গুৱাহাটী কাহিলিপাৰা তো এই বস্তুটো এটা ভাল খবৰ for all the TET candidate and other aspirants of grade 3 and grade 4 grade 3 আৰু grade 4 ৰ যিবিলাক মানুহ আছে আশা কৰি আছে তেওঁলোকৰ কাৰণে এটো এটা ভাল খবৰ হয় good news for TET aspirants and also good news for TET teacher also run by SSA যিবিলাক শিক্ষকক এসএসত আছে 35000 শিক্ষক এসএসত কাম কৰি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আছে তেওঁলোকৰ জবটো পার্মানেন্ট কৰিবলৈ কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে মই দেখাই আছো আপোনালোকক
আৰু লগতে মই আলোচনা কৰিলোঁ ভেকেঞ্চি যিটো আছে ৰানিং এডভাৰটাইজমেণ্টতো ভেকেঞ্চি ইনক্ৰিজ হ'ব পাৰে, কাৰণ যিহেতুকে মেৰিট লিষ্টটো ওলোৱাটো অলপ দেৰি হৈ গ'ল। এইটো একজেক্টলি খবৰ নহয়, কিন্তু যিহেতুকে ভেকেঞ্চি ডিটেইলছ বিচাৰিছে, হয় ইয়াতে ইনক্ৰিজ হ'ব আৰু নহ'লে নেক্সট এডভাৰটাইজমেণ্ট প্ৰিপেয়াৰ কৰাৰ কাৰণে ভেকেঞ্চি ডিটেইলছটো বিচাৰিছে। হয়, অল টেট কণ্ট্ৰেকচুৱেল টিচাৰ ৰেগুলাৰাইজেশ্যন হ'বলৈ গৈ আছে এজ পাৰ CM ছাৰ, চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এই কথা ঘোষণা কৰিছে। আপোনালোকে নিশ্চয় টিভি মিডিয়াতো চাইছে। এয়া চাওক, এয়া হৈছে আজিৰ কেবিনেট সিদ্ধান্ত। বিশেষ নিযুক্তি অভিযানেৰে শিক্ষা প্ৰণালী শক্তিশালীকৰণ। এই কেবিনেটত আজি এই সিদ্ধান্তটো গ্ৰহণ কৰিছে। নম্বৰ 1তেই এয়া হৈছে চৰকাৰী বিদ্যালয়ত অভিজ্ঞ শিক্ষকৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেটে সমগ্ৰ শিক্ষা অসম আৰু ৰাজ্যিক পুল শিক্ষকসকলৰ ঠিকাভিত্তিক শিক্ষকসকলক নিয়মীয়া শিক্ষক হিচাপে এক বিশেষ নিযুক্তি অভিযানত অনুমোদন জনাইছে। ৰাজ্যৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত নিয়মীয়া শিক্ষক হিচাপে এই অভিজ্ঞ ঠিকাভিত্তিক শিক্ষকসকলৰ পাৰ্শ্বীয় প্ৰৱেশৰ ব্যৱস্থা কৰাৰ বাবে বিদ্যমান সেৱা বিধিৰ সংশোধন কৰা হ'ব। এই সিদ্ধান্তই ৰাজ্যৰ প্ৰায় 35,133 গৰাকী ঠিকাভিত্তিক শিক্ষকক লাভান্বিত কৰিব। ডেট মিনছ অল দ্য কণ্ট্ৰেকচুৱেল টেট টিচাৰ, যিমানখিনি SSৰ আণ্ডাৰত কাম কৰি আছিল গোটেইখিনি শিক্ষকক এক বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে পাৰ্মানেণ্ট কৰিবলৈ গৈ আছে। নিশ্চিতভাৱে এয়া এটা ভাল খবৰ হ'ব পাৰে। পিছত তেওঁলোকৰ সৰু সুৰা দাবী আছে, সেইটো পিছৰ কথা, সেইটো আমি নেক্সট কোনোবা ভিডিঅ'ত আলোচনা কৰিছিলোঁ। লগতে আপোনালোকে যদি কমেণ্ট কৰে সেইটোৰ ওপৰতো মই ভিডিঅ' প্ৰস্তুত কৰি দিম। তাৰপিছত এটা কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে যে বজাৰ ঘাট আদিৰ বাবে ন্যায্য মূল্য নিশ্চিতকৰণ। এয়াও আমাৰ ৰিলেটিভ নহয়, আমাৰ ভিডিঅ' প্ৰস্তুতৰ ৰিলেটেড নহয়, গতিকে আলোচনা নকৰিলোঁ। এয়া চাওক, নেক্সট কেবিনেট যিটো আছে কেবিনেট সিদ্ধান্ত এয়া হৈছে সাক্ষ্যদান কৰা ব্যক্তিৰ সুৰক্ষা নিশ্চিতকৰণ। তো যিকে নহওক ফ্ৰেণ্ডছ, এয়া আপোনালোকৰ কাৰণে এটা ভাল খবৰ বুলি ক'ব লাগিব। গুড নিউজ ফৰ টেট এক্সপিৰিয়েঞ্চ হয়। যিবিলাক টেট প্ৰাৰ্থী আছে তেওঁলোকে ৰানিং এডভাৰটাইজমেণ্ট যিটো চলি আছে ইয়াৰ ওপৰতো যদি পোষ্ট ইনক্ৰিজ হয় তো ভাল কথা, আৰু যদি নহয় নেক্সট এডভাৰটাইজমেণ্টৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে যদি ভেকেঞ্চি ডিটেইলছটো বিচাৰিছে, তথাপি এটা আপোনালোকৰ আশা থাকি যাব যিবিলাকে চাকৰিটো নাপাব। লগতে যিটো ৰেজিষ্টাৰৰ কথা আলোচনা কৈছিলোঁ যিটো ইয়াতে চাওক, ফাৰ্দাৰ ইউ আৰ অলছ' ৰিকুৱেষ্টেড টু ছাবমিট দ্য আপডেটেড 100-point roster register in respect of regular post of teachers in LP and UP schools. ইয়াও 100-point register 100-point roster আপডেট কৰি সাবমিট কৰিব লাগে। সো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ। ভিডিঅ'ত বহুতখিনি আলোচনা কৰিলোঁ টেট টিচাৰ সম্পৰ্কে আৰু টেট প্ৰাৰ্থী সম্পৰ্কে আলোচনা কৰিলোঁ। গুড নিউজ আহি আছে, গতিকে আপোনালোকে অপেক্ষা কৰক, অকণমান আৰু ভাল খবৰ আহিব। সো আজিৰ ভিডিঅ' ইমানতে শেষ কৰোঁ। লগতে আপোনালোকক এটা আহ্বান জনাইছোঁ, যদি আপোনালোকে এই চেনেলটোত নতুন কিবা চাই আছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব। মই এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। থেংক ইউ ছ' মাছ।